এইবাৰ ৰাজ্যত সংঘটিত হৈছে বিদেশীক স্বদেশী সজোৱাৰ ভয়ংকৰ ঘটনা। ভাৰতীয় আধাৰ কাৰ্ডত বাংলাদেশীৰ ফটো সংলগ্ন আৰু ৰাজ্যত আধাৰ কাৰ্ডৰ ভয়ংকৰ জালিয়াতি সংঘটিত হৈছে। বৃহৎ ধনৰ লেনদেনত সংঘটিত হৈছে এই জালিয়াতিৰ ঘটনা। ৰাষ্ট্ৰৰ বিৰুদ্ধে দালাল চক্ৰৰ ষড়যন্ত্ৰৰ জাল। ৰাজ্যত আধাৰ কাৰ্ডৰ নামত চলিছে এই ভয়ংকৰ জালিয়াতি। বৃহৎ ধনৰ বিনিময়ত বিদেশী নাগৰিকক স্বদেশী সজোৱাৰ দৰে ৰাষ্ট্ৰদ্ৰোহী কাৰ্যত নামি পৰিছে এটা দালাল চক্ৰ। আৰু যিকোনো ভাৰতীয় লোকৰ নামত থকা বৈধ আধাৰ কাৰ্ড সংগ্ৰহ কৰি এই চক্ৰটোৱে আধাৰ কাৰ্ডত সংলগ্ন কৰে বিদেশী নাগৰিকৰ ফটো। আৰু ৰাজ্যজুৰি বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছে কলা বেহা অব্যাহত ৰখা এই দুষ্ট চক্ৰটোৱে। অসমত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিকৰ পৰা ভাৰত বাংলা সীমান্ততে প্ৰদান কৰা হয় এই অবৈধ আধাৰ কাৰ্ড। বিনিময়ত অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা চক্ৰটোৱে সংগ্ৰহ কৰে বৃহৎ পৰিমাণৰ ধন। আৰু এই সমস্ত ঘটনা শেহতীয়াভাৱে পোহৰলৈ আহিছে মহানগৰীৰ পল্টন বজাৰ আৰক্ষীৰ জালত পৰা এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ পাছতেই বাংলাদেশৰ পৰা অসমত অবৈধভাৱে প্ৰৱেশ কৰা আব্দুল আমিন নামৰ বাংলাদেশী নাগৰিকজনৰ পৰা এখন আধাৰ কাৰ্ড উদ্ধাৰ হৈছে। আৰু উদ্ধাৰ হোৱা সেই আধাৰ কাৰ্ডখন হৈছে নগাঁৱৰ ঢিঙৰ এজন ব্যক্তিৰ নামত থকা আধাৰ কাৰ্ড। আৰু এই কাৰ্য সংঘটিত হৈছে সীমান্ততে, য'ত আধাৰ কাৰ্ডত ঢিঙৰ ব্যক্তিজনৰ পৰিৱৰ্তে সংলগ্ন আছে বাংলাদেশী নাগৰিক আব্দুল আমিনৰ ফটো। আৰু এনেদৰে চক্ৰটোৱে বহু সংখ্যক বিদেশী নাগৰিকক দীৰ্ঘদিনে বৃহৎ ধনৰ বিনিময়ত সজাই আহিছে স্বদেশী, যাৰ বাবে এতিয়া ৰাষ্ট্ৰদ্ৰোহী কাৰ্যত নামি পৰা দালাল চক্ৰটোক উৎখাত কৰিবলৈ উত্থাপিত হৈছে দাবী। আৰু এই ঘটনা পোহৰলৈ আহিছে কালিৰ দিনটোত এগৰাকী বাংলাদেশী গ্ৰেপ্তাৰ হোৱাৰ পাছতে এই ঘটনা পোহৰলৈ আহিছে। কাটাতাৰ পাৰ হৈ কেনেদৰে ভাৰতত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ল, অসমত কেনেদৰে পালেহি এজন বাংলাদেশী, আৰু এই চক্ৰটোৰ বাংলাদেশৰ সৈতে কেনেদৰে লিংক আছে, সেয়া এতিয়া এই ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ পাছত সোধা পোছাৰ অন্ততহে পোহৰলৈ আহিব। আৰু আৰক্ষীয়ে তদন্তৰ পিছতহে পোহৰলৈ আহিব। আৰু এই ভয়ংকৰ জালিয়াতিৰ ঘটনা সংঘটিত হৈ আহিছে এইবাৰ আধাৰ কাৰ্ডৰ জৰিয়তে।